নমস্কাৰ বিশ্ব জনসংখ্যা দিৱস এই বিশেষ অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক ব্যক্তি সমাজ পৰিৱেশ আৰু উন্নয়নৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজন বৰ্তমান সময়ত জনসংখ্যা বৃদ্ধি বা জনসংখ্যা বিস্ফোৰণৰ ফলত সমগ্ৰ বিশ্বতে বহুতো সমস্যাই দেখা দিছে আৰু মানৱ জাতিৰ বাবে ই ভাবুকিৰ সৃষ্টি কৰিছে প্ৰতি বছৰে 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় এই সমস্যাসমূহৰ পৰা আমি কেনেদৰে পৰিত্ৰাণ পাব পাৰোঁ ৰাইজক বা জনসাধাৰণক সজাগ বা সচেতন কৰাৰ উদ্দেশ্যেৰে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় আজিৰ এই বিশেষ অনুষ্ঠানত আমি কথা পাতিম এই বিষয়ে আমি আলোচনা কৰিম দুগৰাকী বিশিষ্ট ব্যক্তি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে আমি আলোচনাৰ মাজলৈ যোৱাৰ আগতে আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমি প্ৰস্তুত কৰা এটি প্ৰতিবেদন চাওক বিশ্ব জনসংখ্যা দিৱস উপলক্ষে আমি প্ৰস্তুত কৰা এই বিশেষ প্ৰতিবেদনটি মানৱ হলে সম্পদ কিন্তু জনবিস্ফোৰণ হলে এক মহা সংকট অত্যধিক জনসংখ্যা বৃদ্ধিয়ে দেশে দেশে খাদ্য সংকট বাসস্থানৰ অভাৱ ভয়ংকৰ নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে স্বাস্থ্য আৰু শিক্ষা খণ্ডৰ লগতে বিভিন্ন সমস্যা এই ক্ষেত্ৰত বাঢ়ি গৈছে জনবিস্ফোৰণ ৰোধ আৰু নিয়ন্ত্ৰণ কৰাৰ লগতে এই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা আৰু সচেতনতা সৃষ্টিৰ উদ্দেশ্যেৰে প্ৰতি বছৰে 11 জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় ৰাষ্ট্ৰসংঘই 1989 চনতে বিশ্ব জনসংখ্যা দিৱস পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে 1989 চনৰ পৰা ৰাষ্ট্ৰসংঘই পৃথিৱীৰ সকলো দেশক আহ্বান জনাইছে যে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হওক আৰু 11 জুলাই দিনটোত বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় প্ৰায় 203খন দেশে এই ৰাষ্ট্ৰসংঘৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিশ্ব জনসংখ্যা দিৱস পালন কৰে 1987 চনৰ জুলাই মাহৰ 11 তাৰিখে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিষয়ৰ বিশেষজ্ঞ ডক্টৰ কেচি জাকাৰিয়াৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰসংঘই এই দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে ইয়াৰ শ্লোগান আছিল জনবিস্ফোৰণত শংকিত পৃথিৱী জনসংখ্যা নিয়ন্ত্ৰণ কৰা আৰু পৃথিৱীক বচোৱা ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক সকলো দিশতে জনবিস্ফোৰণে প্ৰভাৱ পেলাইছে ইয়াৰ ফলত বিভিন্ন ৰাজনৈতিক অস্থিৰতা মানুহৰ অৰ্থনৈতিক সমস্যা আৰু সামাজিক শিক্ষা স্বাস্থ্য আদি অনেকবোৰ ক্ষেত্ৰত মানুহ প্ৰায় তৃতীয় বিশ্বৰ প্ৰায়বোৰ দেশৰ মানুহ জৰ্জৰিত হৈছে এতিয়া পৃথিৱীত 812 কোটি মানুহ হৈছে এই 2024 চনত আৰু ভাৰতবৰ্ষই যোৱাবাৰ 2023 চনত 100 চীনক পিছ পেলাই 142 কোটি মানুহৰ এখন সকলোতকৈ জনসংখ্যা বহুল দেশ হিচাপে পৰিগণিত হৈছে প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱসৰ এটা মূল বিষয় বা থিম থাকে এই বছৰৰ মূল বিষয় হৈছে জনসংখ্যা বৃদ্ধিৰ সমস্যা সমাধান আৰু পৰিস্থিতি উন্নয়নৰ বাবে তথ্য সংগ্ৰহত মনোযোগ দিয়া আৰু বিনিয়োগ বৃদ্ধি কৰা ইয়াৰ জৰিয়তে সৰু পৰিয়াল আৰু সুখী পৰিয়াল সৰু পৰিয়ালৰ যোগেদি মানুহে এটা উৎকৃষ্ট মানৰ আৰ্থিক জীৱন লাভ কৰে সচ্ছলতা আহে এটা মানদণ্ডপূৰ্ণ আৰ্থিক জীৱন লাভ কৰে তাৰোপৰি যিবোৰ জনসংখ্যাৰ কাৰণে সমস্যা যেনে আমাৰ পাৰিপাৰ্শ্বিকতা পানীৰ সমস্যা বাসস্থানৰ সমস্যা আৰু সামাজিক যিবোৰ বিশৃংখলতা বিশেষকৈ নিবনুৱাৰ সমস্যা আৰু উশৃংখলতা ড্ৰাগছ আদি প্ৰৱচন যিবোৰ যুৱ প্ৰজন্মই লৈছে তেওঁলোকৰ এই সমস্যাবোৰ সৃষ্টি হৈ আহিছে এইবোৰ যাতে নিৰ্মূল হয় মানুহে এক সুস্থ জীৱন যাপন কৰি সভ্যতাৰ ক্ষেত্ৰত আগুৱাই যায় সেইটোই হ'ল ইয়াৰ মূল লক্ষ্য এই ক্ষেত্ৰত সকলো দেশে একলগ হৈ এই সমস্যা ৰোধ কৰিবলৈ নিশ্চয় সজাগ হ'ব লাগিব নহলে মানুহেই মানুহৰ বিনাশৰ কাৰণ হৈ পৰিব আমি পুনৰ উভতি আহিছোঁ অনুষ্ঠানৰ মাজলৈ মই আপোনালোকক আগতেই কৈছোঁ অনুষ্ঠানৰ আৰম্ভণিতে দুগৰাকী বিশিষ্ট ব্যক্তি আমাৰ ষ্টুডিঅ'ত আছে আমি কথা পাতিম আৰু প্ৰতিবেদনৰ জৰিয়তে আপোনালোকে নিশ্চয় অকমান উমান পাইছে এটা আভাস পাইছে বিশ্ব জনসংখ্যা দিৱসনো কি কিয় পালন কৰা হয় ইয়াৰ উদ্দেশ্য কি আমি আলোচনাৰ মাজলৈ যাম আমাৰ সৈতে উপস্থিত আছে গুৱাহাটী কমাৰ্চ কলেজৰ
গণিত আৰু পৰিসংখ্যা বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ অদিতি দাস বাইদেউ আপোনাক আদৰণি জনাইছোঁ লগতে উপস্থিত আছে শুৱালকুছি বুদ্ৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ দীপেন্দ্ৰ কুমাৰ শৰ্মা ছাৰ আপোনাকো আদৰণি জনাইছোঁ যিহেতু বিশ্ব জনসংখ্যা দিৱস প্ৰতি বছৰে পালন কৰা হয় 11 জুলাইত এটা খুব গুৰুত্বপূৰ্ণ দিন বুলি ক'ব লাগিব কিয়নো সাম্প্ৰতিক সময়ত যি ধৰণে জনসংখ্যা বিস্ফোৰণ হৈছে বা জনসংখ্যা বৃদ্ধি পাইছে দ্ৰুতভাৱে গতিকে আমাৰ কাৰণে আচলতে এটা ভাবুকি সৃষ্টি কৰিছে গতিকে আমি সজাগ আৰু সচেতন হ'বই লাগিব প্ৰথমে বাইদেউ মই আপোনাৰ পৰা আৰম্ভ কৰিছোঁ বিশ্ব জনসংখ্যা দিৱসৰ গুৰুত্ব আৰু তাৎপৰ্য সাম্প্ৰতিক সময়ত কিমান বুলি ভাবে ধন্যবাদ জনালোঁ দৰাচলতে আমি যেতিয়া এই দিৱসৰ ৱৰ্ল্ড পপুলেশ্যন ডে বা বিশ্ব জনসংখ্যা দিৱসৰ তাৎপৰ্যৰ কথালৈ যোৱাৰ আগতে আমি অকণমান হিষ্ট্ৰীটো জনাটো অতি দৰকাৰ তাৰ ইতিহাসটো এনেকুৱা ধৰণৰ যে যেতিয়া আমাৰ ৱৰ্ল্ড পপুলেশ্যন 5 মিলিয়ন হৈছিলে সেইটো আছিলে 1987 তেতিয়া এজন বিশিষ্ট তেখেত হ'ল পপুলেশ্যন চাইণ্টিষ্ট ডক্টৰ কে.চি. জাকাৰিয়া তেখেতে এটা প্ৰপ'জেল দিছিলে যে তেখেতে বিচাৰিছিলে যে জনগণ সচেতন হওক সেই গতিকে তেওঁ এটা প্ৰপ'জেল দিছিলে ইউনাইটেড নেশ্যনছত যে আমি ৱৰ্ল্ড পপুলেশ্যন ডে অবজাৰ্ভ কৰিব লাগে পালন কৰিব লাগে আৰু সেই তেওঁৰ প্ৰপ'জেল অনুসৰি 1989 দুবছৰ পিছত ৱৰ্ল্ড পপুলেশ্যন ডে প্ৰত্যেক বছৰ 11 জুলাইত আমি পালন কৰি আহিছোঁ আৰু সেই তেখেতৰ উদ্দেশ্য মৰ্মে এতিয়াও আমি এই ৱৰ্ল্ড পপুলেশ্যন যেতিয়া আমি পালন কৰিবলৈ যাওঁ আমাৰ উদ্দেশ্যটো হ'ল যে জনসাধাৰণক আমি জনসংখ্যা ৰিলেটেড বা ইছ্যুজ যিবিলাক থাকিব পাৰে তাৰ ওপৰত প্ৰথম হ'ল সজাগতা এৱেৰনেছ কেনেকৈ আমি ক্ৰিয়েট কৰিম তাৰপিছত হ'ল যে আমাৰ উন্নয়নৰ লগত পপুলেশ্যনৰ যিটো ৰিলেশ্যন তাৰে বিষয়ে আমি সজাগতা বা শিক্ষা দিয়াটো অতিশয় প্ৰয়োজনীয় তাৰ লগতে থাকিলে যে জেণ্ডাৰ ডিছপেৰিটি যদি আছে আমি জেণ্ডাৰ ইকুৱেলিটি লিংগ বৈষম্য আমি আঁতৰ কৰিব লাগিব তাৰ লগতে আমাৰ ইউথখিনিক আমি এম্পাৱাৰ কৰিব লাগিব থ্ৰু পপুলেশ্যন এডুকেশ্যন আমি সেইখিনি কৰিব লাগিব তাৰ লগত আমি ইউথ এম্পাৱাৰমেণ্ট কৰাৰ লগতে ৱুমেন এম্পাৱাৰমেণ্টৰ কথা আছে আৰু এই গোটেই কথাখিনি যেতিয়া আমি ক'বলৈ যাম যিহেতু জনসংখ্যা শব্দটোতে আমি গম পাইছোঁ ইট ইজ ৰিলেটেড উইথ ষ্টেটিষ্টিক্স আমাক ষ্টেটিষ্টিকেল ডেটা লাগিব অৰ্থাৎ আমাক পৰিসাংখ্যিক তথ্য লাগিব চ' সেই আমি শুদ্ধ তথ্য কেনেধৰণে আমি উঠাই আনি সেইখিনি আমি গৱেষণা বা ৰিচাৰ্চ কৰি যাতে আমি চৰকাৰক হওক বা অৰ্গেনাইজেশ্যনসমূহক আমি সেই তথ্যখিনি দি আমি গৱেষণা কৰি পেলাই কি ধৰণে আমি আগবাঢ়িব পাৰোঁ যাতে আমি পপুলেশ্যন এক্সপ্ল'শ্যনটো আঁতৰাই আমি কাৰণ আমি সৰ্বাংগীন যেতিয়া উন্নতিৰ কথা ক'ম ডেভেলপমেণ্টৰ কথা ক'ম কিন্তু আমাৰ জনসংখ্যা মানে পপুলেশ্যন গ্ৰ'থ বা পপুলেশ্যন এক্সপ্ল'শ্যন প'জেছ এজ এ থ্ৰেট সেইটো এটা আমাৰ কাৰণে সদায় ব্যাধি বা বাধা হিচাপে থিয় হয় সেই গতিকে আমাৰ এইখিনি কথাকে লৈ তাৎপৰ্যখিনি আমি এই ধৰণে তেখেতে দিছিলে আমি জাকাৰিয়া ছাৰক আমি ফাদাৰ অফ ৱৰ্ল্ড পপুলেশ্যন ডে বুলি কওঁ তেওঁক সুঁৱৰিছোঁ লগতে তেওঁৰ যিখিনি এইম এণ্ড অবজেক্টিভছ আছিলে সেইখিনি লৈ আজিও আমি সেই উদ্দেশ্য লৈ আগবাঢ়ি আছোঁ আৰু যিখিনি আপুনি গুৰুত্ব আৰু তাৎপৰ্যৰ কথা কৈছে সঁচাই সাম্প্ৰতিক সময়তো প্ৰাসংগিকতা আছে আৰু অদূৰ ভৱিষ্যতেও তাৰ প্ৰাসংগিকতা থাকিব এতিয়া ছাৰ যিহেতু বিশ্ব জনসংখ্যা বুলি কোৱাৰ লগে লগে গোটেই এটা তথ্য আছে বাৰু আমি সেই তথ্যখিনি যিমান পাৰোঁ আপোনালোকৰ পৰা ল'বলৈ চেষ্টা কৰিম এতিয়া কাৰণ জনসংখ্যা বিস্ফোৰণ বা জনসংখ্যা বৃদ্ধিৰ কাৰণ কি গোটেই বিশ্বৰ পটভূমিত মই সুধিছোঁ আপোনাক হয় ধন্যবাদ আচলতে সাম্প্ৰতিক সময়ৰ জনবিস্ফোৰণৰ বহুতো কাৰণ আছে আৰু সেই কাৰণবিলাকৰ ভিতৰত প্ৰধান কাৰণবিলাক ক'বলৈ যোৱাৰ আগতে মই এটা কথা কওঁ যে আমাৰ জনসংখ্যাৰ বিস্ফোৰণ বা জনবিস্ফোৰণ হৈছে প্ৰধানকৈ উন্নয়নশীল দেশসমূহত যিবিলাক উন্নত দেশ তাত ইমান জনবিস্ফোৰণৰ কথা অহা নাই তাৰ বিপৰীতে উন্নয়নশীল দেশবিলাকত কিন্তু জনবিস্ফোৰণৰ কথা আহি পৰিছে এই ক্ষেত্ৰত মই এটা কথা ক'ম যে প্ৰাথমিক পৰ্যায়ত আমি ক'ব লাগিলে ক'ম যে যি জনসংখ্যা বৃদ্ধিৰ মূল কাৰণটোৱেই হ'ল যে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ দ্ৰুত হাৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি কেনেকৈ হয় জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি হয় যে ক্ৰুড বাৰ্থ ৰেট আৰু ক্ৰুড ডেথ ৰেটৰ ডিফাৰেঞ্চৰ যোগেদি ক্ৰুড বাৰ্থ ৰেট হ'ল জন্মহাৰ প্ৰাকৃতিক জন্মহাৰ আৰু ক্ৰুড ডেথ ৰেট হ'ল প্ৰাকৃতিক মৃত্যু হাৰ
প্ৰাকৃতিক জন্মহাৰ হ'ল যে প্ৰতি 1000 মানুহৰ মাজত এটা নিৰ্দিষ্ট সময়ত জেনেৰেলি 1 বছৰত কিমানজন নতুন কেঁচুৱাৰ জন্ম হয় আনহাতে প্ৰাকৃতিক মৃত্যুৰ হাৰটো জোখা হয় যে প্ৰতি 1000 মানুহৰ মাজত এটা নিৰ্দিষ্ট বছৰত বা এটা নিৰ্দিষ্ট সময়ত কিমানজন ব্যক্তিৰ মৃত্যু হয় আমি যদি দেখো যে উন্নয়নশীল দেশবিলাকত যে প্ৰাকৃতিক জন্মৰ হাৰৰ বিপৰীতে প্ৰাকৃতিক মৃত্যুৰ হাৰ অত্যধিকভাৱে কমি গৈছে কমি কিয় গৈছে যে জেনেৰেলি আমাৰ মেডিকেল এডুকেশ্যন মেডিকেল ছাৰ্ভিচ হেল্থ ছাৰ্ভিচৰ উন্মেষ ঘটিছে উত্তৰণ ঘটিছে আৰু উত্তৰণ ঘটাৰ লগে লগে মানুহৰ মৃত্যু হাৰ কমি গ'ল জন্মহাৰো কমিছে এনেকুৱা নহয় যে জন্মহাৰ কমা নাই কিন্তু জন্মহাৰৰ তুলনাত মৃত্যু হাৰটো অত্যধিকভাৱে কমি গৈছে আৰু তাৰে মূল কাৰণটো হ'ল যে গেপ বিটুইন দি প্ৰাকৃতিক CBR ক্ৰুড বাৰ্থ ৰেট এণ্ড ক্ৰুড ডেথ ৰেট ইজ বিং ইনক্ৰিজিং আৰু সেইকাৰণে আল্টিমেটলি কি হৈছে যে আমাৰ জনবিস্ফোৰণৰ উন্মেষ ঘটিছে এইখিনিতে মই এটা কথা ক'ম যে আমাৰ কেনন এডুইন কেননে তেওঁ আল্টিমেটলি কি কৰিছিলে যে আমাৰ জনসংখ্যাৰ ট্ৰানজিশন থিয়ৰী উদ্ভাৱন কৰিছিলে জনবিৱৰ্তনৰ কথা কৈছিলে তেওঁ কৈছিলে যে এখন দেশ যেতিয়া অনুন্নত হৈ থাকিব তাত জনবিস্ফোৰণৰ কথা নাহে কাৰণ তাত উচ্চ মৃত্যুৰ হাৰ আৰু উচ্চ জন্মৰ হাৰ থাকে হেতুক তেওঁ ডেমোগ্ৰাফিক ট্ৰানজিশনৰ প্ৰথম ষ্টেজ বুলি কৈছিলে দ্বিতীয় ষ্টেজটোত আছিলে উন্নয়নশীল দেশবিলাক আৰু সেই উন্নয়নশীল দেশবিলাকত তেখেতে কৈছিলে যে দেশ দেশকে জনবিস্ফোৰণ আহি পৰে কিয় যে জন্মৰ হাৰ বেছি হয় মৃত্যুৰ হাৰ কমি যায় মেডিকেল ইম্প্ৰুভমেণ্টৰ কাৰণে আৰু ফাইনেলি যেতিয়া ডেভেলপ ষ্টেজ পায় এখন কাউণ্ট্ৰি এখন দেশ আল্টিমেটলি কি হয় যে জন্মৰ হাৰটো কমি যায় মৃত্যুৰ হাৰৰ লগতে আৰু আল্টিমেটলি নিম্ন জন্মৰ হাৰ নিম্ন মৃত্যুৰ হাৰৰ যোগেদি আল্টিমেটলি নেচাৰেল ৰেট অফ গ্ৰোথটো নৰ্মেলাইজ হৈ যায় গতিকে ভাৰতবৰ্ষ যিহেতু এখন উন্নয়নশীল দেশ আৰু ইয়াত যিহেতু আমাৰ মেডিকেল যি ছেক্টৰ স্বাস্থ্য খণ্ড মেডিকেল খণ্ডৰ উত্তৰণ হৈছে আল্টিমেটলি আমাৰ জন্ম হাৰৰ বিপৰীতে মৃত্যু হাৰৰ পৰিসৰটো কমি গৈছে আৰু কমি যোৱাৰ ফলস্বৰূপে কি হৈছে জনবিস্ফোৰণৰ উন্মেষ ঘটিছে অকল এইটোৱেই কাৰণ নহয় আৰু বহুতো কাৰণ আছে তাৰ ভিতৰত মই ক'ম যে কৃষিৰ প্ৰাধান্যতা আমি যদি কওঁ যে উন্নয়নশীল দেশবিলাকে জেনেৰেলি কৃষিৰ ওপৰত প্ৰাধান্যতা আছে আমি যদি ভাৰতবৰ্ষৰ কথাই কওঁ যে ভাৰতবৰ্ষত আজি 75 ইয়াৰ্ছ স্বাধীনতা 75 ইয়াৰ্ছ হৈ যোৱাৰ পিছতো কিন্তু কি হৈছে যে এৰাউণ্ড 60% লোক কৃষিৰ লগত জড়িত হৈ আছে আৰু জেনেৰেলি দেখা যায় যে কৃষি খণ্ডত আমাৰ কি হৈছে যে ট্ৰেডিশ্যনেল ৱেত পৰম্পৰাগতভাৱে আমি কৃষি কাৰ্য কৰি আছোঁ আৰু পৰম্পৰাগতভাৱে কৃষি কাৰ্য পৰিচালনা কি হয় যে বেছি মানুহৰ প্ৰয়োজন হয় আৰু সেইকাৰণে আমাৰ সৰ্বসাধাৰণ মানুহে কৃষি কৰ্মৰ লগত প্ৰবৃত্ত বিশাল জনগণে তেওঁলোকে অধিক সন্তান জন্মত বিশেষ অসন্তুষ্টি প্ৰকাশ নকৰে তেওঁলোকে ভগৱানৰ দান বুলি ভাবে অধিক সন্তান ভগৱানৰ দান গতিকে আল্টিমেটলি বেছি সন্তানৰ জন্মৰ পোষকতা কৰে সেই এটা অন্যতম কাৰণ আমাৰ নিচিনা দেশবিলাকত উন্নয়নশীল দেশবিলাকত য'ত জনবিস্ফোৰণ হৈছে আৰু এটা ইণ্টাৰেষ্টিং কথা যে এনেকুৱা দেশবিলাকত কি হৈছে যে মানুহৰ ইনকাম লেভেলটো জেনেৰেলি কম আৰু ইনকাম লেভেলটো কম হোৱাৰ লগে লগে কি হৈছে যে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডও কম জেনেৰেলি ৱেলডিয়াৰ ছ'চাইটিত চহকী সমাজত যেতিয়া উচ্চ জীৱন ধাৰণৰ মানদণ্ডত মানুহ জীৱন নিৰ্বাহ কৰে তেতিয়া অনুভৱ কৰে যে ল'ৰা ছোৱালীৰ কষ্ট অফ লিভিং ল'ৰা ছোৱালীৰ জন্ম দিয়াৰ পিছত খৰচৰ বোজা কেনেকুৱা হয় কিন্তু যেতিয়া জীৱন ধাৰণৰ মানদণ্ডই অনুন্নত হয় মানদণ্ড নিম্ন স্তৰৰ হয় গতিকে দেউতাক মাকে বা দম্পতীসকলে তেওঁলোকে নাভাবে যে বেছি সন্তান জন্ম মানে তেওঁলোকৰ ওপৰত কিবা এটা লাইবিলিটিজ পৰিব তেওঁলোকে বৰঞ্চ এছেটছ বুলিয়ে ভাবে যে আমাৰ সম্পত্তি আৰু একেবাৰে কম বয়সৰ পৰা কৃষি কৰ্মতে হওক বা অন্য কৰ্মতে হওক তেওঁলোকে ল'ৰা ছোৱালীক প্ৰবৃত্ত কৰে আৰু ল'ৰা ছোৱালী নিজৰ জীৱিকা নিজে টু এন এক্সটেণ্ট আহৰণ কৰাৰ উপৰিও দেউতাক মাককো সকাহ দিয়ে আৰু এই এটা অন্যতম কাৰণ আৰু মই আৰু এটা কথা ক'ম ফেক্টৰ বুলি ক'লে যে দ্ৰুত জনসংখ্যাৰ যে সাৰ্বজনীন বিবাহ আপুনি যদি ডেভেলপ কাণ্ট্ৰিবিলাকৰ কথা চিন্তা কৰে দেখিব যে তাত বিবাহৰ সাৰ্বজনীনতা নাই কিন্তু উন্নয়নশীল দেশবিলাকত দেখিব যে বিবাহৰ সাৰ্বজনীনতা আছে আমাৰ ৰিপ্ৰডাক্টিভ স্পেনৰ যিসকল মহিলা জেনেৰেলি 15 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছলৈকে দেখা গৈছে পৰিসংখ্যা মতে যে ভাৰতবৰ্ষৰ নিচিনা উন্নয়নশীল দেশসমূহত এনেকুৱা মহিলাসকলৰ 80% মহিলাই বিবাহিত হয় তাৰ বিপৰীতে কিন্তু ডেভেলপ কাণ্ট্ৰিবিলাকত কি হয়
যে 35 to 40% মহিলাহে এইটো স্পেনৰ তেওঁলোক বিবাহিত হয় দেখে তাতে এটা তাৰতম্য আহি যায় আৰু দেখে জনবিস্ফোৰণত ই সহায়ক হয় আৰু কম বয়সত বিবাহ মই লগে লগে এইটো কথা ক'ব লাগিব যে সাৰ্বজনীন বিবাহৰ উপৰিও কি আছে যে কম বয়সত বিবাহ আমাৰ জেনেৰেলি কি হয় যে মহিলাসকলৰ কথা যদি কওঁ যে তেওঁলোকে 15 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছলৈকে এইটো ৰিপ্ৰডাক্টিভ স্পেন বুলি কয় আৰু এই ৰিপ্ৰডাক্টিভ স্পেনটো জেনেৰেলি তেওঁলোকে 15-16টা পৰ্যন্ত ল'ৰা ছোৱালী জন্ম দিব পাৰে বায়'লজিকেলি আৰু আল্টিমেটলি কি হয় যে যেতিয়া কম বয়সতে 14-15 বছৰ তেওঁলোক বিবাহ পাশত আবদ্ধ হ'ব আল্টিমেটলি গোটেই ৰিপ্ৰডাক্টিভ স্পেনটোৱে পাই যায় 15 ইয়াৰ্ছৰ পৰা 45 ইয়াৰ্ছলৈকে আৰু আল্টিমেটলি কি হয় যে তেওঁলোকৰ অধিক সন্তান জন্ম হয় আৰু অধিক সন্তান জন্ম মানে দ্ৰুত জনসংখ্যা বৃদ্ধি নিশ্চয় মই আৰু এটা ইণ্টাৰেষ্টিং কথা ক'ম জনসংখ্যা বৃদ্ধিৰ যে যৌথ পৰিয়াল ব্যৱস্থা ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাৰ প্ৰকৃত কষ্ট অনুভৱ কৰে যিসকল ছিংগুলাৰ পৰিয়ালৰ মানুহ একক পৰিয়াল দেউতাক মাক তেওঁক হয়তো দেউতাকো ওলাই গৈছে কামলৈ মাকো ওলাই যাব ল'ৰা বা ছোৱালীজনী ক'ত থ'ব এটা ডাঙৰ চিন্তা কাৰ ওপৰত ভৰসা কৰিব কিন্তু যেতিয়া যৌথ পৰিয়াল থাকিব ল'ৰা বা ছোৱালীজনী বৰমাক খুৰাক গোটেইখিনি থাকিব ককাক আইতাক গতিকে আল্টিমেটলি কি হয় যে তেনেকুৱা পৰিৱেশত ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰাত একো বিশেষ কষ্ট নাপায় মাক দেউতাকে আৰু সেইকাৰণে আল্টিমেটলি তেনেকুৱা ক্ষেত্ৰত তেওঁলোক উৎসাহিতহে হয় বেছি ল'ৰা ছোৱালী জন্ম দিয়া অৰ্থাৎ এই এনেধৰণৰ যিখিনি কাৰণ আপুনি উল্লেখ কৰিছে মূলতঃ এই কাৰণকেইটাৰ কাৰণেই হয়তো জনসংখ্যা বাঢ়ি গৈছে আমাৰ আৰু ইয়াৰ কাৰণে যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে এতিয়া জনসংখ্যা বৃদ্ধি বা জনবিস্ফোৰণেনো কি সমস্যাৰ সৃষ্টি কৰে বাইদেউ আমি ইতিমধ্যে ছাৰৰ কথাখিনিৰ পৰা গমেই পাইছোঁ যে যেতিয়া জনসংখ্যা বৃদ্ধি হ'ব তাৰ যিটো ইমপ্লিকেশ্যন বা ইম্পেক্ট এণ্ড ইনচিডেঞ্চ কিন্তু আকৌ সেই জনসংখ্যাৰ ওপৰতে আহি পৰিব প্ৰথমতে হ'ল যে আমাৰ যিটো এগ্ৰিকালচাৰেল হেৰিৰ কথা লেবাৰৰ কথাটো ক'লে যে আমি প্ৰথমতে ল'ৰা ছোৱালীক কিয় বেছিকৈ জন্ম দিছিলোঁ কাৰণ উই ট্ৰাই টু ক্ৰিয়েট দ্য লেবাৰ ফ'ৰ্চ আমাৰ নিজৰ পৰিয়ালতে যে আমাৰ পথাৰত গৈ খেতি পথাৰত তেওঁলোকেই গৈ আমাৰ পৰিয়ালৰ মানুহে গৈ সহায় কৰিব কাৰণ ডাঙৰ ডাঙৰ পৰিয়াল থাকিলে সুবিধা কিন্তু যেতিয়া আমি অকণমান আৰু ভিতৰলৈ সোমাই যাওঁ যদি আমি গভীৰভাৱে চিন্তা কৰোঁ আমি দেখা পাম যে আমাৰ যিমানখিনি মাটি আছিলে যেতিয়া আমাৰ পৰিয়াল বৃদ্ধি হৈ গৈ থাকিব কিছু জেনেৰেশ্যনৰ পিছত কিন্তু সেই পৰিয়ালটোৰ মাটিৰ ভাগ প্ৰত্যেকজনৰ গাইপতি যিমানকৈ আছিলে সেই কিন্তু ভাগটো কমি যাব মানে মোৰ হোল্ডিঙৰ ভাগটো কমি যাব লগে লগে কি হ'ব মোৰ ইনকাম পাৰ ক্যাপিটা ইনকাম মোৰ কমি আহিব কিন্তু এই কথাখিনি কিন্তু মানুহে বুজিব পৰা নাই কিহৰ কাৰণে বুজিব পৰা নাই কাৰণ তেওঁলোকৰ সজাগতা নাই তেওঁলোকে ইমান ডিপলি কথাটো ভাবিব পৰা নাই তেওঁলোকে সেইমতে এডুকেশ্যন পোৱা নাই আৰু মই যিহেতু মই নাৰীৰ প্ৰেক্ষাপটৰ পৰা এটা কথা ক'বলৈ বিচাৰিম যে নাৰীসকলে তেওঁলোকৰ যিটো ৰিপ্ৰডাক্টিভ হেল্থ বা ৰিপ্ৰডাক্টিভ যিটো তেওঁলোকে আজিকালি হেল্থ কেয়াৰ ফেচিলিটি আছে তেওঁলোকে সেইখিনিৰ বিষয়ে জ্ঞাত নহয় বা কিছু সংখ্যকে অলপ জানিব পাৰে যিটো ছাৰে ক'লে যে 16টালৈকে ল'ৰা ছোৱালী তেওঁলোকে জন্ম দিব পৰা এটা লাইফ স্পেন পায় ৰিপ্ৰডাক্টিভ যিটো এজ এতিয়া কেনেকুৱা হয় তেওঁলোকে মানে সেই জন্ম মাল্টিপল বাৰ্থৰ কাৰণে কি হয় তেওঁৰ হেল্থটো ডেফিনেটলি তেওঁৰ হেল্থটো বহুত ডিটৰিয়েট হৈ যায় আৰু তেওঁ এনিমিক হৈ যায় আমাৰ যিবিলাক নেশ্যনেল আমাৰ ফেমিলি হেল্থ ছাৰ্ভে যিবিলাক হয় আমি দেখিছোঁ যে ইণ্ডিয়াত আমাৰ সেই প্ৰত্যেক ষ্টেটতে হয় প্ৰত্যেক ডিষ্ট্ৰিক্টৰ তাতে ডেটা থাকে এতিয়া বৰ্তমান NFHS 6 চলি আছে আমাৰ দেখোঁ যে আমাৰ মহিলাসকলৰ মাজত ফলিক এচিড ডেফিচিয়েঞ্চি এনিমিয়া মেল নিউট্ৰিশ্যন ইমান বেছি তেওঁলোকে যিমান কষ্ট কৰে ঘৰখনৰ কাৰণে লগতে আকৌ তেওঁলোকে ইমান ল'ৰা ছোৱালী জন্ম দিয়ে তেওঁলোকৰ হেল্থ ডিটৰিয়েট কৰে এই সজাগতাখিনি কিন্তু আমি বোধহয় কিছু সংখ্যক কিছু ছ'চাইটিত আহিছে কিন্তু কিছুমান পকেটছ এতিয়াও আছে য'ত সজাগতাটো হোৱা নাই তাৰ লগতে আমাৰ ইউথখিনিও কিন্তু সজাগ হোৱাটো দৰকাৰ কাৰণ এজন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কলেজতে হওক স্কুলতে হওক বা যিকোনো ছ'চিয়েল অৰ্গেনাইজেশ্যনতে তেওঁ যেতিয়া পপুলেশ্যন এক্সপ্ল'শ্যন বা পপুলেশ্যন গ্ৰ'থৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে তাৰ যিবিলাক ইমপ্লিকেশ্যনছ এণ্ড ইম্পেক্ট ইনচিডেঞ্চৰ কথা জানিব তেওঁলোকে ঘৰত গৈ সেই কথাখিনি যদি তেওঁৰ পৰিয়ালত বা তেওঁৰ সমাজত যেতিয়া এই কথাখিনি গৈ পাতিব তেতিয়া হয়তো
কিছু আমি মানে এই দিশত আমি আগবাঢ়িবলৈ পাৰিম যে কি ধৰণে মানে মানুহখিনিক আমি সজাগ কৰাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে এতিয়া ছাৰ এতিয়া সমস্যাৰ কথা যদি কওঁ আমি বিশ্বৰ তুলনাত আমাৰ ভাৰতত বা অসমত জনসংখ্যা বৃদ্ধিয়ে কি সমস্যাৰ সৃষ্টি কৰিছে বুলি ভাবে আমাৰ দেশত আৰু ইয়াৰ কাৰণে ধৰক ইয়াৰ মূল কাৰণ কি হ'ব পাৰে ধৰক আমাৰ জনসংখ্যা বৃদ্ধিৰ বিশ্বৰ তুলনাত আমাৰ দেশত বা আমাৰ ৰাজ্যখনত অসমত কিবা তথ্য আছে নেকি বা সাম্প্ৰতিক সময়ত কিবা এনেকুৱা জনসংখ্যা বৃদ্ধিৰ হাৰ বিশ্বৰ তুলনাত আমাৰ দেশত বাঢ়ি যোৱা বুলি আমি পাইছোঁ হয়তো এতিয়াও আনুষ্ঠানিকভাৱে তথ্য যদিও হেৰি হোৱা নাই কিন্তু আমি সেই তথ্যখিনি পাই থাকোঁ গতিকে ইয়াৰ হাৰৰ তথ্য কিবা আছে নেকি লগতে সমস্যা কি হ'ব পাৰে আমাৰ দেশত বা আমাৰ ৰাজ্যত হয় চাওক যে জনসংখ্যা বৃদ্ধি যে হৈছে সেইটো একেবাৰে স্পষ্ট আমাৰ পৰিসংখ্যাৰ ফালৰ পৰা যে আমাৰ স্বাধীনতাৰ সময়ৰ কথা যদি আমি চিন্তা কৰোঁ 1951 স্বাধীনতাৰ পিছৰ হোৱা প্ৰথমটো চেঞ্চাছ সেই চেঞ্চাছ মতে ভাৰতবৰ্ষৰ জনসংখ্যাৰ পৰিমাণ আছিলে 37 কোটি আৰু সেয়া বৃদ্ধি হৈ গৈ 2001 চনত হ'লগৈ 101 কোটি আৰু এতিয়া 144 কোটিৰ পৰিসংখ্যা পাইছেগৈ আমাৰ দেশত ভাৰতবৰ্ষত তাৰ বিপৰীতে আমি যদি অসমৰ কথা চাওঁ তে অসমত দেখিব যে 1951ত অসমত জনসংখ্যাৰ পৰিমাণ দেখা যায় মাত্ৰ 80 লাখ আৰু সেই 80 লাখ বৃদ্ধি হৈ আজি লেটেষ্ট যেটো আমাৰটো 19 আমাৰ আল্টিমেটলি 2011ত লাষ্ট সেন্সাস হৈছে কিন্তু আমাৰ এস্টিমেটেড যে সেন্সাস সেই এস্টিমেটেড সেন্সাসৰ পৰা পোৱা তথ্য মতে যে অসমৰ বৰ্তমান জনসংখ্যা হ'ল গৈ 3,58 লাখ মানে বিশ্বৰ তুলনাত আমাৰ দেশৰ মানে জনসংখ্যা বৃদ্ধিৰ হাৰটো সৰ্বাধিক বেছি বিশ্বৰ কম্পাৰেটিভলি বিশ্বৰ তুলনাত ভাৰতবৰ্ষৰ ইভেন অসমৰো জনসংখ্যাৰ বৃদ্ধিৰ হাৰটো কম্পাৰেটিভলি বেছি আপুনি দেখি চাওক যে 1951ৰ তুলনাত 2024ৰ জনসংখ্যা তথ্য মতে ভাৰতবৰ্ষৰ জনসংখ্যা 4 গুণ বৃদ্ধি পাইছে ঠিক তেনেকৈ অসমৰ জনসংখ্যাও 4 গুণতকৈ বেছি বৃদ্ধি পাইছে গতিকে আল্টিমেটলি আমাৰ জনসংখ্যা বৃদ্ধি হৈছে দ্ৰুততৰ হৈছে ই আমাৰ বিস্ফোৰণত পৰিছে অকল বৃদ্ধিত থকা নাই আৰু ইয়াৰ পৰিণাম কিন্তু ভয়াবহ আৰু আমি যদি সময় থাকোঁতে জোৰ পৰি হাত নাপাওঁতে যদি আমি সজাগ সচেতন নহওঁ আমি যদি জনসাধাৰণক সজাগ সচেতন নকৰোঁ অদূৰ ভৱিষ্যতে কিন্তু আমাৰ অস্তিত্ব বিপন্ন হ'ব নিশ্চয় আৰু যি সমস্যাৰ কথা কৈছে অকল এগৰাকী ব্যক্তিৰে নহয় এখন সমাজত আমাৰ পৰিৱেশত গোটেই দেশত বা গোটেই বিশ্বতে ইয়াৰ কুপ্ৰভাৱ পৰে জনবিস্ফোৰণৰ কুপ্ৰভাৱ ডেফিনেটলি গতিকে এই সমস্যাসমূহ লাঘৱ কৰিবলৈ বা ইয়াক ৰোধ কৰিবলৈ বিভিন্ন আঁচনিও প্ৰস্তুত কৰা হৈছে বিভিন্ন ঠাইত বিভিন্ন দেশত ভিন ধৰণে আঁচনিসমূহ ৰূপায়ণ কৰিছে আমাৰ দেশো ইয়াৰ ব্যতিক্ৰম নহয় আমাৰ দেশতো তেনেকুৱা বিভিন্ন আঁচনি আছে ছাৰে কৈছে বহু বিবাহ বাল্য বিবাহ ইয়াৰ অন্যতম কাৰণ গতিকে এইবোৰ ৰোধৰ কাৰণেও চেষ্টা অব্যাহত আছে এতিয়া বাইদেউ জনসংখ্যা বিস্ফোৰণ বা দ্ৰুত জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ আমি কি কৰিব পাৰোঁ ইয়াৰ উপায় কি পৰিত্ৰাণ কি আছে পোনপ্ৰথমতেতো আমি সজাগতা মানে সকলোৰে মানে গোটেই আমাৰ পপুলেশ্যনত সজাগতাটো লাগিব সেই গতিকে আমি প্ৰথমতে আমাৰ ফিমেল পপুলেশ্যনটোক মানে সজাগ কৰাটো অতিশয় প্ৰয়োজনীয় বিভিন্ন আঁচনি লৈ চৰকাৰে বা NGO কিছুমান আছে সেই আঁচনিসমূহ লৈ পেলাই তেওঁলোকে সেই সজাগতা শিবিৰ কৰিব লাগিব এতিয়া আমাৰ আৰ্বান ছ'চাইটিত কথাটো অলপ বেলেগ সজাগ হৈছে বা যিটো ছাৰে অলৰেডি কৈছে মানে যে এটা ভাল ষ্টেণ্ডাৰ্ড অফ লিভিঙৰ কাৰণে আমি খৰচ বাঢ়ে কাৰণে ল'ৰা ছোৱালী সীমিত ইতিমধ্যে হৈ গৈছে কিন্তু গাঁৱে ভূঞে বা কিছুমান এতিয়াও এনেকুৱা পকেটছ আছে য'ত মানে তেওঁলোকে ভবাই নাই যে এটা ডাঙৰ পৰিয়াল থাকিলে যে তেওঁলোকৰ তাৰ ইমপ্লিকেশ্যনটো কি হ'ব সেই গতিকে বা এডুকেশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ ল'ৰা ছোৱালী ক'ত গৈ পঢ়িব স্কুল কলেজত ঠাই নোহোৱা হৈছে আমি যিটো দেখিছোঁ সেই গতিকে আমাৰ মাকজনীক বুলি কৈছোঁ মাকগৰাকীক কিন্তু আমি সজাগ কৰি তোলাটো অতিশয় প্ৰয়োজনীয় তাৰপিছত হ'ল আমাৰ ইউথ পপুলেশ্যনটো তেওঁলোকক আমি সজাগ কৰিব লাগিব কাৰণ তেওঁলোকে আকৌ পিছত গৈ পেলাই আমাৰ ফিউচাৰ চিটিজেনছ আৰু তেওঁলোকে সেই ডিচিশ্যনবোৰ আকৌ পিছত তেওঁলোকে ল'ব আজি যিগৰাকী ছাত্ৰী তেওঁ অহাকালি মাতৃ হ'বগৈ সেই ডিচিশ্যনবোৰ যাতে তেওঁলোকে ল'ব পাৰে সেইখিনি আমি এতিয়াৰ পৰা তেওঁলোকক আমি মানে বিশেষকৈ আমি যেতিয়াই নহয় জানো ছাৰ পপুলেশ্যন কণ্ট্ৰলৰ কথা ক'লে আমি কিন্তু সজাগতাটোৱে আমাৰ মেইন হেৰি কাৰণ লেজিছলেশ্যনছ থাকিলেও মানুহে যেতিয়া নিজে মনৰ পৰা বুজি কথাটো নকৰে লেজিছলেশ্যনছ আহিলে কিন্তু আকৌ ছ'চিয়েল ৰিপাৰকাশ্যনছ হ'ব পাৰে কাৰণ আমাৰ ছ'চাইটিখন এতিয়াও আমাৰ ইণ্ডিয়ান ছ'চাইটি ভাৰতীয় সমাজ যিখন তাতে এতিয়াও আমি ছাৰে ইতিমধ্যে কৈছে যে ল'ৰা ছোৱালী হোৱাটো আমি আমাৰ ভগৱানে দিয়া অৱদান বা আমাৰ হেৰি বুলি ভাবোঁ ইট ইজ এন এছেট বুলি ভাবোঁ ঠিকে আছে এছেট
এতিয়া চৰকাৰে কৈ আছে 2টি সন্তানতকৈ বেছি হ'ব নালাগে কিন্তু সেইটো আমি নিজেই যেতিয়ালৈকে বুজি নাপাম দম্পতি এহালে যেতিয়ালৈকে বুজি নাপাব আমি যদি লেজিসলেশন দি খুব কাঢ়া হ'বলৈ যাওঁ মই ভাবো কি অকমান সোশ্যালি বস্তুটো অলপ বেলেগ ফালে যোৱাতকে আমি সজাগতাও ক্ৰিয়েট কৰোঁ লগতে আমি লেজিসলেশন কিছুমান আনো যাতে দুইটা সমানে প্যাৰেলেলি চলিলে এটা ব্যালেন্সড পপুলেশন পাবলৈ চাগে আমি অলপ সহজ হ'ব বুলি হেতু মোৰ এটা ভাব মানে খুব গুৰুত্বপূৰ্ণ কথা কৈছে সজাগতা আৰু সচেতনতা খুবেই প্ৰয়োজন স্যাৰ আমাৰ সময় কমি আহিছে আপুনি কি ক'ব আমাৰ ৰাইজক কি আহ্বান জনাব ধৰক আমাৰ প্ৰত্যেকজন ব্যক্তিৰে করণীয় আছে বাইদেউ কৈছে আমি নিজেই সজাগ হ'ব লাগিব আমি আঁচনিৰ জৰিয়তে হয়তো কিছুমান নিয়ম নীতি নিয়ম বান্ধি দিব পাৰোঁ কিন্তু নিজেই সজাগ নহ'লেতো আমি নিশ্চয় এই সমাধান কৰিব নোৱাৰিম গতিকে আপুনি কি আহ্বান জনাব মই ৰাইজক এইটোৱে আহ্বান জনাম যে জনসংখ্যা বিস্ফোৰণে আমাৰ প্ৰতি এক অশনি সংকেত কঢ়িয়াই আনিছে আচলতে আমি যে সততে কৈ থাকোঁ যে গোলকীয় উষ্ণতা সঁচা কথা ক'বলৈ গ'লে এই গোলকীয় উষ্ণতাৰ অন্যতম কাৰণটোৱে হৈছে দ্ৰুত জনসংখ্যা বৃদ্ধি বা জন বিস্ফোৰণ কাৰণ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আমাক যথেষ্ট পৰিমাণৰ উন্নতি একে দিনতে ৰাতিটোৰ ভিতৰতে আমি কৰিব লগা হৈছে আমাৰ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লগা হৈছে ৰাস্তা ঘাট যাতায়াত যোগাযোগ বাসস্থান সকলোবিলাকো আমি বৃদ্ধি কৰিব লগা হৈছে আৰু সেইবিলাক বৃদ্ধি কৰিবলৈকে যাওঁতে খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিবলৈকে যাওঁতে কৃষিৰ বৈজ্ঞানিকৰণ কৃষিৰ আধুনিকীকৰণ কৰিবলগীয়া হৈছে কৃষিৰ আধুনিকীকৰণৰ যোগেদি উৎপাদন বেছি কৰিবলৈকে যাওঁতে আমি আৰ্টিফিচিয়েল টেকনিক ইউজ কৰিব লগা হৈছে পাৰিপাৰ্শ্বিক অৱস্থা ব্যাহত হৈছে প্ৰকৃতি বিনষ্ট হৈছে আমি ৰাস্তা ঘাট যেতিয়া আমাৰ যাতায়াত যোগাযোগৰ কাৰণে ৰাস্তা ঘাট নতুনকৈ বনাব লগা হৈছে জনসাধাৰণক ছাপোৰ্ট কৰিবৰ কাৰণে বৰ্ধিত জনসাধাৰণক সেই ৰাস্তা ঘাট বনোৱাৰ আপাহতে আমি বননি ধ্বংস কৰিব লগা হৈছে আমি জলাশয় পুতিব লগা হৈছে ঘৰ বাৰী আমি বনাব লগা হৈছে নতুনকৈ কৃষিভূমিবিলাকৰ সৌন্দৰ্য বিনষ্ট হৈছে তাত নতুনকৈ ৰেচিডেঞ্চিয়েল এষ্টেটবিলাক গঢ় লৈ উঠিছে আৰু আল্টিমেটলি কি হৈছে যে গোলকীয় উষ্ণতা বৃদ্ধি পাইছে গতিকে আমাৰ জনসাধাৰণ সজাগ হওক সচেতন হওক তেওঁলোকে বুজি উঠক যে অত্যাধিক জনসংখ্যা বৃদ্ধি হানিকাৰক আমাৰ কাৰণে অভিশাপ স্বৰূপ আমাৰ অস্তিত্বৰ কাৰণে জনসংখ্যা বৃদ্ধি হ'ব লাগিব কিন্তু সেয়া অত্যাধিক নহয় আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বিভিন্ন উপায় আছে আৰু সেই বৈজ্ঞানিক উপায় আছে সেই উপায়সমূহ আমি অৱলম্বন কৰিব লাগিব আৰু আপুনি কৈছে বাইদেউ কৈছে যে সজাগতা আৰু সচেতনতা হৈছে আমাৰ মূল সমাধান মন্ত্ৰ গতিকে এই মূল সমাধান মন্ত্ৰৰে আমি আগবাঢ়িব লাগিব আমাৰ বৰ্তমান সময়ত যি সামাজিক মাধ্যমত আমি সকলো সক্ৰিয় গতিকে সামাজিক মাধ্যমৰ জৰিয়তে আমি এই সজাগতা সৃষ্টি কৰিব পাৰোঁ গতিকে আজিৰ এই বিশেষ আলোচনাৰ জৰিয়তে আমি এটা কথাই গম পালোঁ বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি আমি জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈ বা ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ আমাৰ কৰণীয় বহুত আছে গতিকে প্ৰত্যেকে এই ক্ষেত্ৰত আগবাঢ়ি আহিব লাগিব সকলোৱে এই ক্ষেত্ৰত একেলগে আমি যেতিয়া আগবাঢ়ি যাম নিশ্চয় আমি এদিন এই সমস্যাৰ পৰা আমি পৰিত্ৰাণ পাম ছাৰ আৰু বাইদেউ আপোনালোক দুয়োকে অশেষ ধন্যবাদ জনাইছোঁ এটা দীঘলীয়া বিষয় বিশাল বিষয় আমি ভৱিষ্যতে নিশ্চয় বহিম আৰু এনেদৰে আলোচনা কৰিম প্ৰিয় দৰ্শক আজিৰ এই অনুষ্ঠানৰ পৰা আমি বিদায় লৈছোঁ আপোনালোকে চাই থাকিব DD অসম নমস্কাৰ